নমস্কাৰ, মই পাঞ্চল ট্ৰেইন অসম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আমাৰ হিন্দু ধৰ্মৰ মানুহবোৰ যে আছে, আমাৰ হিন্দু ধৰ্মৰ মানুহবোৰ কিন্তু অন্য জাতি বা অন্য সম্প্ৰদায়ৰ মানুহ যদি তেখেতৰ দেৱ দেৱীক লৈ কিবা মন্তব্য কৰে, তেতিয়া কি একশ্যন দেখা পোৱা যায় এইটো আপোনালোকে গম পায় বা আমিও গম পাওঁ। কি একশ্যন লয়, যে মাৰিম কাটিম জেললৈ পঠাব লাগে, ইভেন কি জেললৈ পঠোৱাও দেখা পোৱা যায়। এতিয়া হিন্দু মানুহৰে সনাতনী যে আছে সেইবোৰ মানুহবোৰ চাওক, এতিয়া ৩৩ কোটি দেৱ দেৱী আছে, তাৰে ভিতৰত আৰু এটা বাঢ়ি গ'ল। কি বাঢ়িলে? মোদীৰ নামত এতিয়া মোদীৰ ফটো দি এতিয়া মোদীক মূৰ্তি বনোৱাই এতিয়া মোদীক পূজা কৰা দেখা পোৱা গৈছে সনাতনী ধৰ্মীয় মানুহবোৰ। এতিয়া সনাতনী ধৰ্মীয় মানুহবোৰ যে আছে, এতিয়া কোনো একশ্যন লোৱা নাই। কিয়? একো মাত মাতা নাই কিয় ভাই? আপোনালোকে আচলতে কি হিন্দু নে এনে খালি হিন্দুৰ নামত ঢং ৰচায়? আপোনালোকে কওক। আপোনালোকৰ দেৱ দেৱীক লৈ যেতিয়া অপমান কৰি আছে, মোদী এটা পলিটিকেলৰ মানুহ, মোদী কোনো ভগৱান নহয়তো। আপোনালোকে সনাতনী, আপোনালোকে ধৰক যোনে জাষ্ট খালি সনাতনীৰ নামতে বাটোৱাৰা কৰিব বিচাৰে, এইবিলাকৰতো একদম কি মানুহ এইবিলাক কওক আপোনালোকে? এনেকুৱা কিহৰ কাৰণে কৰিব লাগে? এনেকুৱাতো কৰিব নালাগিছিল। যি কি নহওক, এতিয়া যি হোৱাৰ হৈ হৈছে, এতিয়াও সময় আছে, আপোনালোকে কাম ভাল মতে কৰক। ৩৩ কোটি দেৱ দেৱী থকাৰ পাছতো আকৌ মোদীক কিহৰ কাৰণে দেৱী বনাব লাগে, দেৱ দেৱী বনাব লাগে? চাওক, এতিয়া আৰু তাৰ উপৰিও কৈছে যে ত্ৰিশূলটো যোনটো আছে, ত্ৰিশূলটো বোলে ৰাহুল গান্ধীক একেবাৰে ফালি ফেৰাই বেয়া ভাষা কৈছে, বেয়া মন্তব্য কৰা দেখা পোৱা গৈছে এই মানুহটো। এতিয়া আপোনালোকেতো জানে এনেকুৱা ধৰণৰ যে মন্তব্য কৰিছে, এইটো কিন্তু ভাল মন্তব্য নহয়। কি কৰাৰ আছে আপোনালোকে কৰক। এনেহলেতো আপোনালোকেতো ভালে, অন্যজনে যদি আপোনালোকৰ দেৱ দেৱীক লৈ কোনো মন্তব্য কৰে, একশ্যনটো পটাককে লয়। এতিয়া কিয় একশ্যন লোৱা নাই? ভয় লাগি আছে নেকি? যে এইটো মোদী, আমাৰ মোদী চৰকাৰ, আমিতো অন্ধভক্ত হৈ গৈছো। এতিয়া কি কৰে কৰক, আমাৰ দেশতে কৰিব দিয়ক। এনেকুৱা ধৰণৰ কথা মন্তব্য কৰি কি আপোনালোকৰ কি এতিয়া ভয় লাগি আছে নেকি? এইটোৱে বেছি নকওঁ। আপোনালোকৰ দেৱ দেৱী আপোনালোকে কি কৰে কৰক, আমাৰ একোৱে নাযায়। আমাৰ দেৱ দেৱীক আমি পালন কৰিম, ভালদৰে মানিম, আমিতো এইবিলাকক নামানো। এইটোৱে আৰু কি। ঠিক আছে, বাই বাই।